ওই সানি 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 মাই অরুণোদয় পয়সা পালানে নাই ফ্রি চাউল খাই খাই ধুনীয়া জনী হৈছে নিজকে বাৰু চাইছা নাই নিজকে বাৰু চাইছা নাই ঐ হাই বনিয়া হলেও দাইলৰ পানীত থাকে ভিটামিন হাই থাকে ভিটামিন মনে মনে ভাবি থৈছো আৰু এজনী নিম হাই আৰু এজনী নিম তিনটকীয়া চাউল ফ্ৰী কৰিলে বিজেপিয়ে পায় দুজনী মাইকী পুহিবলে কোনো টেনচন নাই হাই কোনো টেনচন নাই ঐ হাই হস্পিটালত কেঁচুৱা হলে 1400 টকা পায় হাই 1400 টকা পায় উত্তৰে তামৈ পাই গলুং হিচাপ কৰি চাই হাই হিচাপ কৰি চাই 10 জনী মান মাইকী হলেও কোনো টেনচন নাই শাকৰ খেতিত কৈ ল'ৰা-ছোৱালী খেতিত বহুত প্ৰফিট পায় হাই বহুত প্ৰফিট পায় ঐ হাই এইটো আল্টিমেট গানা আল্টিমেট লাস্ট ফিনিশিং দেখো শাকৰ খেতিত কৈ ল'ৰা-ছোৱালী খেতিত বহুত প্ৰফিট পায় হাই বহুত প্ৰফিট পায় কিয়নো 1400 টকা পাব না কিন্তু পাছত যে পিন্ধাংতে উৰাংতে 12 বাজিব সেইটো চাগে ভবাই নাই ওকে স্যার গতিকে বুজাই গৈছে শাকৰ খেতিটোৱে বেষ্ট দে ঠিক আছে সন্মুখত লোকসভা নিৰ্বাচন অহাকালিৰ পৰা ষ্টাৰ্ট কোনে দিব কাক ভোট বুকু ধপ ধপ আমাৰ বাৰু নহয় পাৰ্টি বিলাকৰ বুকু ধপ ধপ ৰাজনৈতিক পাৰ্টিৰ পাছত ঘোঁৰাবিলাকৰ বুকু ধপ ধপ আমাৰ কি হ'ব ইয়াৰ কি হ'ব কোনে কাক ভোট দিব 14খন আসনৰ বাবে অলৰেডি অসমত হৈ গৈছে যুদ্ধ ৰাজনৈতিক যুদ্ধ ৰাজনীতিৰ সংগ্ৰাম এতিয়া এনে প্ৰাংগণত এতিয়া এনে সময়ত আপোনালোকৰ বিচাৰ বিবেচনা আপোনালোকে ভোট বাৰু দিব কাক আমি আচলতে ভোট কাক দিয়া উচিত 14টা লোকসভা সমষ্টিৰ ভিতৰত 2-3টা লোকসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে যেনে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ভাৰ্চেছ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ভাৰ্চেছ তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু আছে এনেকুৱা বহুত পাৰ্টি চৰ্চাত চলা এই 4জন পাৰ্টিৰ নাম আমি ব্যক্ত কৰিলো বিজেপি কংগ্ৰেছ এজেপি AIUDF আৰু অসমৰ ৰাইজৰ মাজত এই সংগ্ৰাম পোনপ্ৰথমতে গাইজ আমি আহিছো বৰ্তমান হৈ থকা অসমত ভাৰতবৰ্ষত বিজেপি চৰকাৰখনৰ অৰ্থাৎ আমাৰ চৰকাৰখনৰ মাজলৈ পোনপ্ৰথমতে আহে উন্নয়ন বৰ্তমান চৰকাৰে উন্নয়ন কৰা নাই বুলি আমি কেতিয়াও ক'ব নোৱাৰো যেনে ৰাস্তা ঘাট নিৰ্মাণ দলং নিৰ্মাণ হস্পিটাল নিৰ্মাণ যুৱক যুৱতীক চাকৰি প্ৰদান এই সকলোবিলাক উন্নতিৰ নামত পৰে হয় ছাৰ দ্বিতীয়তে আহিব শিক্ষা ব্যৱস্থাত কি চলিছে কি চলা নাই সেইটো আমি নকলে হ'ব হয়তো আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব পাৰিছে এতিয়া আহিব মেইন কথাটো চৰকাৰ গঠন কৰিছে যেতিয়া উন্নয়নটো কৰিবই লাগিব কিন্তু এয়া প্ৰকৃত উন্নয়ন হৈছে নে সেইটোহে বেছি লক্ষণীয় এইটো ৰাইট কথা 3 নম্বৰতে আহিব বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰি হিতাধিকাৰী সৃষ্টি অৰুণোদয় আঁচনি PM কিষাণ আঁচনি আদিকে ধৰি বহু আঁচনি বিধ আঁচনি বৰ্তমান অসমত পৰিলক্ষিত চৰকাৰে হয়তো ভাবিছে আঁচনি প্ৰদান কৰি সকলোৰে বাবে ভাল কাম কৰিছে চৰকাৰৰ এনে কাৰ্যত সন্তুষ্ট হৈ অসমৰ ৰাইজেও বাহ কৰি হাত তালি মাৰিছে কিন্তু কোনোবাই ভাবিছেনে চৰকাৰে হাজাৰ কোটি টকা ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰি কেৱল ভোট বেংকৰ বাবে আঁচনি প্ৰদান কৰি হিতাধিকাৰী সৃষ্টি কৰাটো কিমান লক্ষণীয় কিমান প্ৰাসংগিক Yes! হয় ছাৰ চৰকাৰে অৰুণোদয় আঁচনিৰ নামত 1200 টকা প্ৰদান কৰিছে সঁচা কিন্তু মূল্য বৃদ্ধি কৰি তাতকৈ যে বেছিকে লুটি আছে সেইবোৰ বাৰু কোনোবাই ভাবি চাইছেনে এইটোক চামুচেৰে দি বেলচাৰে উঠাই নিয়া বুলি নকয়নে বৰ্তমান নিৰ্বাচনৰ সময় সেইবাবে হয়তো গেছ চিলিণ্ডাৰৰ দামটো অলপ কমিছে কিন্তু হও সিদিনা আপোনালোকে দেখিছিলে কেইমাহ মানৰ আগতে চিলিণ্ডাৰৰ দাম 1200-1300 হৈ পৰিছিলে গতিকে এবাৰ ভাবি চাওক 1200 টকা অৰুণোদয় আঁচনিৰ নাম দিছে কিন্তু 1300 টকা লুটি আছে চিলিণ্ডাৰৰ পৰা ডিজেল পেট্ৰল নেক্সটত আহিব উদাহৰণস্বৰূপে অৰুণোদয় আঁচনি পাইছে হয়তো 10 জন মানুহে কিন্তু ডিজেল পেট্ৰল যে ভৰাব লাগে 20 জন মানুহে আৰু ডিজেল পেট্ৰলৰ দামটো আপোনালোকে নকলে হ'ব বাঢ়ি গৈয়ে থাকে এই যে বাঢ়ি গৈ আছে সেইটো সমগ্ৰ অসমৰ ৰাইজে ভুগিব লগা হৈছে আজি আপোনাৰ গাড়ী নাই মোৰ গাড়ী নাই সেইবাবে আমি ডিজেল পেট্ৰল ভৰোৱা নাই কিন্তু গাড়ী চালক আমি কৰবালৈ গ'লে যে গাড়ীত উঠিব লাগে আৰু পেট্ৰলৰ দাম যদি বাঢ়ি যায় তেন্তে সেই গাড়ী ভাড়াটো যে বাঢ়ি যাব সেইটোতো
ভৰিব লগা হ'ল নে তাতো? সেইবিলাকো পিছে নোহোৱা নহয়, ঠিক কথা। পিঁয়াজৰ দাম কেতিয়াবা ঘপককৈ বাঢ়িব, কোনো নিয়ন্ত্ৰণ নাই। বিলাহীৰ দাম কেতিয়াবা 200 টকা পাই যাব, চৰকাৰৰ কোনো কণ্ট্ৰল নাই। গতিকে গাইজ, আমাক এইবিলাক 200 টকীয়া আঁচনি 1200 টকীয়া আঁচনি কিহৰ প্ৰয়োজন যদিহে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হৈ থাকে, যদিহে ডিজেল পেট্ৰলৰ দাম সীমিত ৰূপত থাকে, চিলিণ্ডাৰৰ দাম সীমিত ৰূপত থাকে। এইবোৰহে প্ৰকৃত উন্নয়ন। দেলহি নিচিনা ষ্টেটৰ এইবিলাক আঁচনি নাই। সিহঁতৰ বিজুলী ফ্ৰী, মেডিকেল ফ্ৰী, তোমাৰ পঢ়া শুনা ফ্ৰী। অসমতো চৰকাৰী হস্পিটেল আছে, কিন্তু বৰ্তমান চৰকাৰী স্কুলত যে সকলোৱে পঢ়িব নিবিচাৰে, তাৰ পৰা বুজা যায় কোন কিমান, ক'ত কিমান বেছি উন্নত মানৰ মানদণ্ড। তাকেহে পায়। হয় ছাৰ, একেবাৰে শেষত কা আন্দোলন। অসমীয়া ৰাইজে, অসমৰ ৰাইজে ইমান ক'লে কা নালাগে। 5জনকৈ ল'ৰা শ্বহীদ হ'ল, ৰাইজে প্ৰতিবাদ কৰিলে, তথাপি কিন্তু চৰকাৰে একো নুশুনিলে, কা বলবৎ কৰিহে এৰিলে। সাৰ্বভৌমত্ব আৰু বাক স্বাধীনতা বুলি অধিকাৰ প্ৰদান কৰিছে আমাৰ ভাৰতীয় সংবিধানে। কিন্তু বৰ্তমান সময়ত চৰকাৰে সঁচাকৈ আমাক প্ৰদান কৰিছেনে বাক স্বাধীনতা? চৰকাৰী বিৰোধী অকণমান কিবা ক'লে গম পাইছে, গইনটো থানা আমুক তামুক। এইবিলাক কাম কাজে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰী বিৰোধী স্থিতি ল'বৰ বাবে বাধ্য কৰায়। হয় ছাৰ, অসমৰ নাগৰিক হিচাপে, ভাৰতীয় নাগৰিক হিচাপে আমি চৰকাৰৰ ভাল বেয়া গুণবোৰ হিচাপ কৰিবৰ বাবে চৰকাৰৰ ভাল বেয়া গুণবোৰ বিচাৰ কৰাটো আমাৰ অধিকাৰ আছে। কিয়নো চৰকাৰ আমিয়েই গঠন কৰিছো। যি কি নহওক, সৰ্বশেষত এটাই এইবাৰ প্ৰাৰ্থনা, এইবাৰ যাতে কোনেও দল চাই নহয়, প্ৰাৰ্থী চাই ভোট প্ৰদান কৰাটো উচিত। ভোট প্ৰদান কৰিব লাগে। নিজৰ বিবেকেৰে ভোট প্ৰদান কৰাটো অত্যন্তই প্ৰয়োজনীয়। 2 টকামান পইচাৰ লোভত, মাছ মাংস মদৰ লোভত যদি আমি আমাৰ নিজৰ বিবেকক বিক্ৰী কৰি দিওঁ, নিজৰ বিবেকক বিক্ৰী কৰি যদি ভুল প্ৰাৰ্থী বিচাৰ কৰো, তেন্তে তাৰ শাস্তি আমি 5 বছৰে ভুগিব লাগিব। সৰু এটা ভুলে 5 বছৰ শাস্তি ভুগাব আপোনাক, আমাক। য়েছ, দিছ ইজ ৰাইট। সেইবাবে সকলোৱে এবাৰ ভাবি চোৱা উচিত, কোন কেনেকুৱা, কোনে কি কাম কৰিব পাৰে, কোনজনে সংসদত আমাৰ অধিকাৰবিলাক, আমাৰ সমস্যাবিলাক ব্যক্ত কৰিব পাৰে নে নোৱাৰে। সেই সকলোবিলাক চালি জাৰি চোৱাৰ দায়িত্ব আমাৰ, আৰু চালি জাৰি চাই ভোট প্ৰদান কৰাৰ দায়িত্বও আমাৰ। য়েছ, যিখিনি আলোচনা কৰা হ'ল, যদি কিবা ভুল হয় ক্ষমা কৰি দিব। আৰু লাহেকৈ আমি খতম কৰিছোঁ আজিৰ ক্লাছটো।